বাইদেউক সহযোগিতা কৰিবৰ বাবে উদ্যোক্তা সমিতিখনে অনুৰোধ জনাইছে। অতি দুৰন্ত নদীও পাৰ হয়। সিহঁতৰ কষ্টক্লিষ্ট পথ পৰিক্ৰমাৰ অন্ত আৰম্ভ হয় জীৱনৰ জীয়াই থকাৰ কঠোৰ সংগ্ৰাম। অনাগত নতুন দিনৰ বাবে সোণালী স্বপ্নৰ সঞ্চয় আৰু প্ৰজাতিৰ স্বাভাৱিক বৃদ্ধি। আহা আমি গৈ থাকোঁ, এনেকৈয়ে গৈ থাকোঁ। মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম দেখাচি জেৰেঙা। নগাৰ চাঙে চাঙে ডালিমিৰ আঁচলৰ আৰেৰে মুখ ঢাকি পলাই ফুৰিছোঁ। মই পলৰীয়া, মই ভীৰু গদা পানী নাগিনীৰ নাচনৰ তালে তালে নাচিছো, আনন্দ লভিছো। ধপ ধপ হৈ জ্বলিছে একুৰা জুই বুকুত মোৰ, সেয়া কোনে বুজিব সপোন মোৰ। আহোম ৰাইজ জয় জেৰেঙা জেৰেঙা তই পিঠাচ জেৰেঙা সতীৰ তেজেৰে ৰঞ্জিত জয়াৰ তেজেৰে ৰাঙলী তই তই পিঠাচ জেৰেঙা। জয়াৰ বিননি শুনি জয়াৰ দুৰ্দশা দেখি টুকিছে সকলো পশু পক্ষী, টুকিছে সকলো বন বননীয়েও। জয়াৰ বিননি শুনি বসন্তৰ বতৰা দিয়া কুলিকে দেখি হিয়া ভগা বাটবোৰ আজি হৈ পৰিছে স্তব্ধ। নাই আজি কুলিৰ কণ্ঠস্বৰ, নাই আজি কেতেকী অমিয়া পিঠাচি জেৰেঙা তই আৰু কিমান দিন ৰাঙলী হবি সতীৰ তেজেৰে। কিমান পৰিব জয়াৰ পিঠি চাউডঙৰ চামতাৰ বুক, গৰম তেল চোৰা চোপা তীক্ষ্ণ জাতিৰ খোজ। আৰু কিমান সহ্য কৰিবা অসহ্য যন্ত্ৰণাবোৰ জেৰেঙা। নমস্কাৰ। কেৱল শুভ্ৰ অথচ অন্ধকাৰ অৰণ্যৰ সৌন্দৰ্য। কণমানি ঘোঁৰাটোৰ লেকামৰ শব্দত মই ঘূৰি আহিলোঁ বাস্তৱলৈ। অৰণ্যখনৰ ইমান মনোমোহা সৌন্দৰ্য, তথাপি নোৱাৰোঁ মই গতি স্তব্ধ কৰিব, কাৰণ মই যে কাৰোবাৰ ওচৰত দায়বদ্ধ। ধুনীয়া ছোৱালীবোৰৰ সপোনত ৰাজকুমাৰ আহে, মই শ্ৰমিক। ধুনীয়া ছোৱালীবোৰৰ সপোনত শ্ৰমিক নাহে। ধুনীয়া ছোৱালীবোৰক বিচাৰোঁ আকাশ চুই চাব দিয়া জোন। ধুনীয়া ছোৱালীবোৰে কয় কলা মেঘবোৰৰ কথা। ধুনীয়া ছোৱালীবোৰৰ দেহৰ গোপন প্লাৱনত সাঁতুৰিব নোৱাৰি। ধুনীয়া ছোৱালীবোৰৰ মসৃণ ভৰিত বোকাময় নহয় পথাৰ। ধুনীয়া ছোৱালীবোৰৰ গাত পগা ধানৰ গুণ নাথাকে। জীৱনৰ বাৰান্দাৰে আহে যায় মনৰ বাগিচালৈ ধুনীয়া ছোৱালীবোৰ। সন্ধিয়া যেতিয়া নামে, সন্ধিয়া যেতিয়া নামে মনৰ ফুটুকা পক্ষী ঘৰলৈ ঘূৰে।
দিনত দেউকা মাৰি ভাগৰি ক্লান্তি হৈ তমকা সাৱটিলৈ শীতল সেমেকাই আগুৰি ধৰে সন্ধিয়া যেতিয়া নামে হুলুক ধুলুক কায়াই নিহালি খেপিয়াই ফুৰে শিৰ শিহৰণ উঠলি উঠে সোৱন সপনে ভাহি পুৱাৰ কুঁৱলী ঠেলি হেতেলি জোকাৰি তুলি পুনৰ মন বেগি ঘূৰা দৌৰে কলামলা পিঠিত পূজা দেউকা মেলি পখিৰা জোৰে প্ৰতিদিন প্ৰতিপল দি যোৱা ফলাফল উদ্ভাৱনী শক্তিয়েচোন বনিজে হাউদ হৈ কুমস্ত নিচিন্দ্ৰ ৰজনী ঘূৰে সন্ধিয়া যেতিয়া নামে পথচাৰী পথিকৰ খোজ দ্ৰুতগতিত পৰে প্ৰভাতৰ বেলি অস্তাচলত তেতিয়া নামে শশাংক জোনাকৈ পৰে সন্ধিয়া যেতিয়া নামে ধন্যবাদ প্ৰভাতী পক্ষীৰ কলকলনিত সাৰ পাই উঠে মোৰ গাঁৱৰ কাহিনী বোৱা আবেলিৰ উদং পথাৰত ৰিঙা ৰিঙা পেপাৰ মাত খৰস্ৰোতা ততিনীৰ যৌৱন আঘাতত চঞ্চলা গাভৰুৰ হাঁহি খিলখিল ৰঙৰ পোহাৰ লৈ মোৰ গাঁৱলৈ বিহু আহে হুঁচৰি জোৰানাম আৰ্শীবাদৰ ধ্বনিত মোৰ গাঁৱত সম্প্ৰীতিৰ ৰোজান জাত জাত বিহু নাম গাভৰুৰ টক টক টকাৰ শব্দত উত্তাল বহাগৰ আহত্তলৰ আবেলিবোৰ লেটেকু পনিয়ল আম কঁঠালৰ সোৱাদ লৈ টাংগুটি ধূপ খেল নতুবা টেঙা বল খেলাৰ উল্লাসত উত্তাল আবেলিৰ গৰখীয়া জাক এপিঠি দীপ্ত ৰ'দ এপিঠি দুপাল পিতা বৰষুণ একাঠু লেউলোৱা বোকাত কলপাই ভদিয়াৰ ঘৰ্মাক্ত দেহৰ এটুপি দুদিনীয়াত জীপাল হৈ উঠে সেউতি সোণপাহি লিহিৰি আঙুলিৰ গুচগুচ কঠীয়া কবিতাৰ শিৰোনাম ৫ নতুবা আবৃত্তি ভুল নুবুজিবা অভং লাওখোলাৰ পৰা ওলোৱা পৰকীয়া লেলাউটি পখালিবলৈ বৃষ্টিহীন মৰুভূমিলৈ নাযাওঁ তুমিও নাহিবা আকৌ পুষ্টিহীন সময়ে যুগুতাই দিয়া স্বপ্নবিলাকী চিৰন্তন বিষণ্ণ যন্ত্ৰণা চাবলৈ পাঠ কৰিছোঁ ভাল লগাৰ পৰা ভাল পোৱাৰ আধা বয়স নহওঁতেই কেনেকৈ ফুট গধূলিতে হেৰালে পোহনীয়া চেউৰী হাতী ডিঙিৰ জুজ্জৰি ছিগি কোন চিত্ৰকাৰৰ বিমুগ্ধ চাৱনীয়ে তাম্বৰণে হৃদয় দংশন কৰিলে ৰঙীন বৰ্ণমালা কোনেও নেদেখে কুমাৰী মাটিত যেতিয়া জোনাক নামে অপ্ৰাপ্তি অনুভৱৰ জোপোহাত কেনেকৈ চকুৰি ছটা ঘৰচীয়া সপোনে বিকেদিন কৰে ঠিক পদ্য হৈ জলত থকা সপোনৰ ছালৰ ৰং টেঙেচি পাতৰ দৰে সেইবাবে চাগে আজিকালি দুচকুৰ ওচৰে পাজৰে আমলৰি পৰুৱাৰ খলকনি উঠে সপোন যে এটা নাপিত শালৰ বাউকনি ঠিক বাউকনি কেনেকৈ আবৃত্তি কৰোঁ কাৰ দাঁতৰ ফাঁকত তোমাৰ সেন্দুৰৰ বিদ্যুৎ কেনেকৈ আবৃত্তি কৰোঁ কাৰ দাঁতৰ ফাঁকত তোমাৰ সেন্দুৰৰ বিদ্যুৎ ভাবিলেই গো বাটৰ দাঁতিক থুতৰি বুজি দিব মন যায় বুঢ়ীদিহিঙৰ এৰাহুটিৰ বালিত তৰা ফুলৰ ঋতু গোবৰ মাটিয়ে লেপা ধূলিয়নি বাটত ডুব যায় আউসীৰ মৰা জোনৰ এৰাগী বুকু ঠিক গদ্যৰ দৰে প্ৰেমে আঠমঙলা খাই ঢেল পঙা দিওঁতে ফাটি গ'ল বিশ্বাসৰ লোটা এতিয়া কোনোবাই আকৌ খেলুৱৈ ধৰা কলিজাৰ টেমুনাত টুকুৰিয়ালে অনুভৱ হয় তাহানিতে বৌতীয়ে গাখীৰ বুলি নিখনি খুৱাই আৰু কলিযুগৰ দ্বাৰকাবাসীয়ে সান্দনা দিয়া ঠিক একেই কথা মোৰ কাষ চাপি কোনেও নুবুজে ফুল এনে ফুল ৰূপান্তৰৰ জানিবতো লাগিছিল পতা ঘাঁহ বুজ বগা নে কলা খুজিবতো লাগিছিল বাজেনে কাণত শব্দেৰে নিলিখা শতাব্দীৰ গান কবি নহলেও মোৰতো মন যায় পাঠ নতুবা আবৃত্তি কৰিবলৈ পিতাই কৈছিল নাঙলৰ শিৰলত যিদিনা পাবি মোৰ ঘামৰ গুণ মঞ্চত উঠিবি এদিনৰ বাবে বিশিষ্ট অথবা জনপ্ৰিয় নহলেও গামোচাখন পৰিধান নকৰিবি সদায় মাটিৰ মানুহ হবি ধন্যবাদ কবিতাৰ শিৰোনাম জাৰৰ ৰাতিৰ মানুহজন জাৰৰ ৰাতিৰ মানুহজন
দ্বাৰত কঁপিছিল। যন্ত্ৰণাত, ক্ষোভত, খঙত কাৰোবাৰ উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল, তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা কামিজ চিলোৱা হ'ব। জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকা জুলুকে তেজ, মদাৰ ফুলতকৈও ৰঙা। গুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰি আদিম হিংসতা। জীৱনটো ব্ৰইলাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একুৰা জুই জ্বলাইছিল। উত্তৰৰ বতাহত কি উত্তাপ! ৰ'দ বৰষুণত অস্পষ্ট হৈ যোৱা প্ৰস্তাৰৰ আখৰবোৰ হঠাতে জিলিকি উঠিল। যৌৱনৰ হাতে হাতে জীৱনৰ ইস্তাহাৰ মুঠিবোৰ লাহে লাহে টান হ'ল। উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শব্দ। জীৱন, বিদ্ৰোহ, দুখীয়াৰ ৰাজ। আহ, কি উত্তাপ! জাৰৰ ৰাতিৰ মানুহজনে লাগি চাইল। জাৰৰ ৰাতিৰ মানুহজনে লাগি চাই ৰ'ল। কৌতূহলী যাত্ৰাত মনৰ শংকা। জীৱনত যি পাইছোঁ, যি আছে তাকে লৈ সুখী হ'বলৈ চেষ্টা কৰিছোঁ। কিয়নো জীৱনক লৈ গল্প কবিতা লিখা তেনেই সহজ, কিন্তু গল্পৰ দৰে নিজৰ জীৱনটো সজোৱা বহু গুণেই কঠিন। এখোজ যদি দুখৰ, এখোজ সুখৰ, এখোজ যদি আশাৰ, আকৌ এখোজ নিৰাশাৰ, এয়াই চাগে জীৱন। জীৱনত ইমানো ভুল নকৰিবা যে পেঞ্চিলতকৈ আগতে ৰবৰেই ক্ষয় যায়। নঘঁহিবা ইমানো ৰবৰ যে জীৱনৰ পৃষ্ঠাই ফাটি শেষ হৈ যায়। আন্ধাৰলৈ ভয় নকৰোঁ, কিয়নো তৰাও যে আন্ধাৰতহে জিলিকে। যদি আন্ধাৰেই নাথাকে তৰাৰ জানো কিবা মহত্ব থাকিব পাৰে? হাতত দামী ঘড়ী, ভৰিত দামী চেণ্ডেল নাই বুলি দুখ নকৰোঁ, কিয়নো পৃথিৱীত এনেকুৱা বহুতো মানুহ আছে যাৰ যে হাত ভৰিয়েই নাই। দুখ লাগে যান্ত্ৰিকতা যুগৰ কথা ভাবি, দুখ লাগে মানৱতাহীন মানুহবোৰৰ কথা ভাবি। তথাপি বিচলিত নহওঁ মই। প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ এক দীঘলীয়া বাট অতিক্ৰমি গৈ আছোঁ আৰু গৈয়ে থাকিম। নপৰোঁ মই ভাগৰি কেতিয়াও। সভ্য সমাজত সভ্য হৈ সভ্যতাৰ অৰ্থই যদি নুবুজো, পাৰিম নে বাৰু সঁচা অৰ্থত মানুহ হ'বলৈ? জীৱনলৈ অহা সংঘাতক যদি আমি নিয়ন্ত্ৰণেই কৰিব নোৱাৰোঁ, পাৰিম নে বাৰু নিজ লক্ষ্যত উপনীত হ'বলৈ? হাজাৰ গৰাকী তিৰোতাৰ কাৰণে মই এক প্ৰেৰণা হ'ব খোজোঁ। এয়াই মোৰ লক্ষ্য, এয়াই মোৰ যাত্ৰা, এক বিৰামহীন যাত্ৰা। জালিকটা জোনাকৰ মাজেৰে সুহুৰিয়াই পাৰ হৈ যায় স্মৃতিৰ সুৰম্য উপত্যকা। মোৰ ল'ৰালিৰ নিচুকনি গীত, কৈশোৰৰ সময় শব্দৰ ঘনিষ্ঠ উত্তাপ, যৌৱনৰ ৰক্ত মাংস ইচ্ছাৰ বিপুল বজাৰ, সকলোতে বিচাৰি পাওঁ কেৱল মাত্ৰ নোপোৱাৰ বেদনাৰ নিৰ্বাসিত অৰ্থ। আইৰ চাদৰৰ মোলান পৰা আচলত লাগি থকা কিংবদন্তীৰ কৰোণাৰ চিনাকি হুমুনিয়া। মই মোৰ পিঠিৰ মেটমৰা বোজাত কঢ়িয়াই লুৰ ফুৰোঁ মানুহৰ নিদাৰুণ অভিজ্ঞতা। মোৰ জীৱন নাটৰ গৰ্ভাংকৰৰ গভীৰ মুহূৰ্তৰ প্ৰতিটো শব্দ মোৰ শৰীৰে বিয়পি কলিজাত কটকাল পৰি থকা মুমূৰ্ষু প্ৰাৰ্থনা। নীলাখামৰ চিঠি লিখোঁতেই শেষ হ'ল কলমৰ শেষ টোপাল চিয়াঁহী। তথাপিও কোৱা নহ'ল হৃদয়ৰ বহু কথা। বালিৰ মৰুত খোজ কাঢ়োঁতেই শেষ হ'ল, তথাপিও কোৱা নগ'ল পানীৰ ফোৱাৰা। আশাৰ চাকিগছ জ্বলাই থাকোঁতেই গ'ল, তথাপিও পোৱা নগ'ল জোনাকৰ বতৰা। সপোনবোৰো সেই সপোন হৈয়ে ৰ'ল, মাথো খেদি ফুৰিলোঁ দিঠকৰ মৰীচিকা। এতিয়াও আছে জীয়াই এবুকু হেঁপাহ, এবুকু আশা, সজাবলৈ ন ৰূপে জীৱনৰ চাকমৈয়া। ধন্যবাদ। দ্ৰৌপদী কবি দুখপ্ৰভাৱ কবিতা।
পৃথিৱীয়ে জানে মই ৰাজকন্যা ৰাজৰাণী গৌৰৱিনী কৃষ্ণ যাজ্ঞসেনী। কোনেও নাজানে হাই মই এক নাৰী অভাগিনী। মই অতি সাধাৰণ নিয়তিৰ কিয়ন সমাজৰ নিয়মৰ দাসী কুৰু কুলবধূ জপকুন্তী মাদ্ৰী অম্বালিকা অম্বিকাৰ দোল। মই তাত এটি মাথো ক্ষুদ্ৰ সংযোজন যৌৱনৰ প্ৰথম পোৱা উৎপলৰ বৰণমালাত যাৰ বাবে কাটিছিলোঁ হৃদয়ৰ সঞ্চিত আৱেগ। স্বামী গৃহ প্ৰৱেশৰ পৰম ক্ষণত সেই প্ৰিয় ফাল্গুনীৰ ভিৰতি ক্লেৱতা দেখি ঘৃণা আৰু বিস্ময়ত আৱেগ বিহ্বলা নৱবধূ থৰে থৰে কঁপিছিলোঁ মাথো। পাণ্ডু পুত্ৰে মাতৃবাক্য কৰিলে পালন। জড় পদাৰ্থৰ দৰে কবিৰ ব্যৱহাৰ সমানে ভগাই ল'লে মোৰ স্বামিত্বৰ অধিকাৰ। কোনেও নাচালে ভাবি মোৰ যে থাকিব পাৰে এখনি হৃদয় এটি মন। এয়া মাথো আৰম্ভণি। ধৰ্মপুত্ৰ ধৰ্ম যুধিষ্ঠিৰে যিদিনা ৰাখিলে মোক পণ ৰাজনীতি কলুষিত ঘৃণিত পাশাৰ, সেইদিনা মিলি গ'ল মাটিৰ লগত মোৰ নাৰীত্বৰ সতীত্বৰ যত অহংকাৰ। সেইদিনা ভালদৰে বুজি পালোঁ মই দাস দাসী ধন ৰত্ন ৰাজ্য আৰু ঐশ্বৰ্যৰ দৰে মই মাথো অতিৰিক্ত এপদ সম্পদ মদমত্ত জোৱাৰী স্বামীৰ। ডেৰ কুৰি দেউনা পাৰ কৰাৰ পাছত চিনাকি বাটেৰে হেৰুৱা সোণৰ টুকুৰা বিচাৰি যাওঁ। সঠিক ঠিকনা নাই। শৈশৱৰ সোণালী স্মৃতিৰ জীপাল অৱশেষবোৰে মাথো সন্ধানী যাত্ৰাৰ প্ৰেৰণা দি যায়। সময় চেকুৰি গ'ল, আশাও মৰহি গ'ল। আঠ বাটত দেখা সপোনৰ জয় হ'ল যদিও ল'ৰালিৰ সপোনে এতিয়াও কিৰিলি পাৰি ফুৰিছে উমলি ফুৰা নাহৰজোপাৰ তলত, সন্ধিয়া জুইশালৰ চাহৰ আড্ডাত, নাইবা ঘূনে খোৱা টেবুলৰ সন্মুখৰ বেৰত। থমিব খুজিলে শব্দৰ আখলত মাজে মাজে খুচৰি চাওঁ কিজানি তৈ দিয়া সোঁৱৰণিত গোপনে বুকুৰ কাষত বিচাৰি পাওঁ। দিঠকৰ দলিচাখনত তৈটো এতিয়া নাই। সামাজিকে আজিকালি মাথো তাকেই সোঁৱৰাই। এতিয়া সপোনবোৰ ধূসৰ তথাপি তাৰ মাজতে জ্বলি থকা তই একুৰা অন্তহীন অনল। বিভিন্ন ধৰণৰ ধাৰণা সকলোৱে দিবলৈ যত্ন কৰে, বেলেগ বেলেগ ধৰণে ভাবে। এইবিলাক দীঘলীয়া কথা হ'ব, সেইখিনিলৈ মই নাযাওঁ। আমাৰ মাজত থকা প্ৰখ্যাত সমালোচক এগৰাকী হৈছে ডক্টৰ আনন্দ বৰমুদৈ ছাৰ। বৰমুদৈ ছাৰে প্ৰায় এষাৰ কথা কৈ থাকে যে এই যে আমাৰ কবিসকলে কবিতা লিখে, একোটা কবিতাৰ প্ৰতিটো শাৰীয়ে আচলতে কবিতা নহয়। কবিতা একোটা চুটিও থাকে দীঘলো থাকে, কিন্তু তাৰ মাজৰ দুই এষাৰীহে কবিতা। বাকীখিনি থাকে আৰু, কিন্তু সকলো কবিতা নহয়। ইংৰাজীত ৱেষ্টলেণ্ড বুলি এটা বিখ্যাত কবিতা আছে, দ্য ৱেষ্টলেণ্ড, আৰু লিখিছিলে বিখ্যাত কবি টি.এছ. এলিয়টে। আৰু টি.এছ. এলিয়টে এষাৰ বিখ্যাত কথা কৈছিলে, ইংৰাজীত কৈছিলে, খালি মই তাকে মনত পৰিছে কাৰণে কৈ দিওঁ যে এ জেনুইন পোয়েট্ৰি কেন কমিউনিকেট before it is understood. A genuine poetry can communicate before it's understood.